Good morning everyone. Puzzle number 3. So etu position tumalke sobe dekhi paisa board ot etia etu position question same ase white to play and checkmate in two moves. So ami position to okoman buju black or king to yat jabo noare yat jabo pare yat jabo noare 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 noare. So এটা স্কোয়াৰ আছে যেটো স্কোয়াৰত ব্ল্যাক যাব পাৰে বাকি কিং টু এস্কেপ স্কোয়াৰ নাই নাইটটো যদি অটৰা এই নাইটটো যদি আমি আপা অটৰাব পাৰো তেতিয়া এই ৰুকৰ কাৰণে যেটো এটা এস্কেপ স্কোয়াৰ আছিলে হেতু বন্ধ হৈ যাব সো ইয়াত এটা এনেকুৱা চিন্তা যদি হয় তেতিয়া আমি প্ৰথম চালটো এটো দিব পাৰো নেকি তেতিয়া কি হৈছে নাইট টেক্স কুইন যদি কৰে আমাৰ যেটো মোটিভ আছে এটো ক্লিয়াৰ হৈছে e7 চেক কিন্তু চেকমেট তো নহয় কিয় নহয় কাৰণ আমি নাইটটো ইয়াত e6 ত পাতি দিব পাৰো তো এনেটো খেলখন জিকিব কিন্তু চেকমেট ইন টু মুভস নহয় আৰু ইয়াত কি উপায় আছে বেলেগ তো চেক নাই ডাইৰেক্ট যদি আমি পন পুশ কৰি চেক দিও তেতিয়া নাইটটো পাতি দিব আৰু এতিয়া এটা সালত চেকমেট নাই কিয় নাই বিশপে যদি নাইটটো খাই চেক দিয়ে তেতিয়া কিংটো ইয়াত পলাব পাৰে ইয়াৰ পাছত হয়তো আকৌ তোমালোকে সাল দি চেকমেট কৰিব পাৰিবা তো দুটা সালৰ কথাটো নহৈছে তো ইয়াত চেকমেট কৰিব কাৰণে যেটো প্ৰথম সাল হ'ব এটো হৈছে বিশপ টু e3 এটা হৰু ইন্টাৰেস্টিং মুভ ই এটাটো দেখাত ওয়েটিং মুভ নিচিনা হৈছে নেক্সট এই ডায়াগোনালটো যেটো আছে আৰু ব্ল্যাকৰ অনলি এস্কেপ স্কোয়াৰ সেই স্কোয়াৰটোক এইম কৰি পিনে ইয়াত সালটো দিয়া হৈছে এতিয়া ব্ল্যাকৰ পজিশনটো যুগজুৱান হৈ গল এতিয়া এই নাইটটো অটৰাব নে এই নাইটটো অটৰাব সে নাইটটো ইয়াত দি অটৰালে যেটো নাইট আছে এটো আমি দিলো এতিয়া কি দিবা e7 চেকমেট কিয় কাৰণ এতিয়া এই নাইটটো ইয়াত ব্লক কৰিবলৈ দিব নোৱাৰে আৰু যদি ইটো নাইট এই নাইটটো সাপোজ কৰবাত অটৰোৱা এনেকে অটৰাই দিলা তেতিয়া বিশপৰ সাপোৰ্টত কুইন টেক্স নাইট চেকমেট বিৰাট ইন্টাৰেস্টিং পজিশন আছিলে আজি পজিশনটো ইয়াত এটা কানিং মুভ আছিলে বিশপ e3 এনেকুৱা নিচিনা সাল তোমালোকে কম্পিটিশনত বা খেলত নিজৰ এপ্লাই কৰিব চেষ্টা কৰিবা ইয়াৰ এই পাজল ডেইলি পাজলৰ মোটিভটো এটো যে কিছুমান ইন্টাৰেস্টিং মুভ যিবোৰ তোমালোকে চিন্তা নকৰা সেইবোৰ বস্তু মই তোমালোকক দেখাব পাৰো আজিলৈ ইমানেই আছিলে নেক্সট কাইলৈ ৰাতিপুৱা আকৌ 5টা বজাত লগ পাই আছো বাই বাই